সন্মানীয় অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে যিসকল অসম চৰকাৰৰ যিসকল কৰ্মচাৰী বা পেঞ্চনাৰ আছে তেওঁলোকে আচলতে এই ছেপ্টেম্বৰ মাহত দুবাৰ দৰমহা পাব পাৰে। আৰু সেইটো কিয় কৈছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। যিহেতু আগন্তুক 28 তাৰিখৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব। তো দুৰ্গা পূজা উপলক্ষে আচলতে অসম চৰকাৰে ছেপ্টেম্বৰ মাহৰ যি দৰমহা সেইটো আগতীয়াকৈ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। হয়তো 25-26 তাৰিখৰ পৰা ট্ৰেজাৰীৰ পৰা বিলখিনি মোকলাই দিয়াৰ কাৰণে নিৰ্দেশ দিব পাৰে। তেতিয়া এই ছেপ্টেম্বৰ মাহতে আপোনালোকে এই যি পেঞ্চন বা দৰমহা আছে কৰ্মচাৰীসকলৰ সেইটো পাবলৈ সক্ষম হ'ব। যিহেতু আপোনালোকে ছেপ্টেম্বৰ মাহত এবাৰ পাইছে আকৌ পাব, অৰ্থাৎ একেটা মাহতে দুবাৰ দৰমহা পাব। আৰু এটা কথা যে 3% যি ডিএ আছে কৰ্মচাৰীসকলে সেই ডিএটো সাধাৰণতে কোনোবা উৎসৱ পাৰ্বণৰ সময়তে চৰকাৰে ঘোষণা কৰে। আৰু অসম চৰকাৰৰ যিসকল কৰ্মচাৰী বা পেঞ্চনাৰ আছে তেওঁলোকৰ যি ডিএ সেইটো আচলতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছতহে দিয়ে। হয়তো কেন্দ্ৰীয় চৰকাৰে যদি দুৰ্গা পূজাৰ সময়ত ঘোষণা কৰে তেতিয়া অসম চৰকাৰৰ কৰ্মচাৰীসকলে আগন্তুক যি দীপাৱলী উৎসৱ আছে তাৰ আগতে হয়তো এইটো ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু তেতিয়া অক্টোবৰ মাহৰ পৰা হয়তো আপোনালোকে এই বৰ্ধিত যি 3% ডিএ অৰ্থাৎ 58% ধৰি আপোনালোকে দৰমহা পাবলৈ সক্ষম হ'ব। আৰু যিখিনি এৰিয়াৰ আছে সেইখিনি হয়তো পিছলৈ পাই যাব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।